পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ ৰত্নই বেদৰ দেউতাকক কৈ আছিল, আপুনি নোকোৱা নেমেলাকৈ কিয় ঘৰৰ পৰা ওলাই আহিব লাগে কওকচোন, কেনেবাকৈ হেৰাই থকা হ'লে কি কৰিলোহেঁতেন আমি। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদৰ দেউতাকে মাত দিছিল, তেতিয়া তেনেকুৱা কিবা এটা হোৱা হ'লে তোৰ মৰমৰ বন্ধুৱে মনত বৰ শান্তি পালেহেঁতেন। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়মে কৈ আছিল, মোৰ প্ৰতিটোপাল চকুলৰ প্ৰতিশোধ মই ল'ব লাগিব। আজি তোৰ জীৱনত মোৰ কোনো গুৰুত্ব নাই, কিন্তু এদিন সি মোক গুৰুত্ব নিদিয়াৰ ফল পাব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদই খঙতে কৈ আছিল, আমি তোক বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ আৰু তই এইবোৰ কৰি ফুৰিছ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিন্দুৱে মাত দিছিল, দাদা তই অকণমান শান্ত হচোন। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ বেদই মাত দিছিল, আৰে শান্ত হ'ব পৰা কাম কৰা নাই দেউতাই। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।